ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দ্বিতীয়খন NDA চৰকাৰে 100 দিন সম্পূৰ্ণ কৰিছে। বিধানসভা নিৰ্বাচনত চমকপ্ৰদ সফলতাৰ পাছত ৰাইজৰ লগতে চৰকাৰৰ বাবে এই 100 দিন গুৰুত্বপূৰ্ণ আছিল। উন্নয়ন আৰু খিল ইণ্ডিয়াৰ অস্তিত্ব ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া ডক্টৰ শৰ্মা চৰকাৰৰ এই 100 দিনৰ কাম-কাজ পৰ্যালোচনা কৰিলে বহু প্ৰশ্নৰ উত্তৰ পোৱা যাব। সঁচাকৈয়ে চৰকাৰে সফলতাৰ দিশত আগবাঢ়িছেনে? নমস্কাৰ, মই জিতেন্দ্ৰ কুমাৰ চৌধুৰী। 12 মে'ত দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDA লাভ কৰিছিল অভূতপূৰ্ব জনাদেশ। 126খন আসনৰ ভিতৰত বিজেপিয়ে 82খন, অগপই 10খন আৰু BPFে 10খন, মুঠ 102খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছে। এয়া নিঃসন্দেহে এক বৃহৎ ৰাজনৈতিক সফলতা। ৰাইজৰ বিপুল সমৰ্থনে চৰকাৰৰ দায়িত্বও বৃদ্ধি কৰে। 100 দিন এখন চৰকাৰৰ বাবে খুব দীঘলীয়া সময় নহয়, কিন্তু ক'ত চৰকাৰে গতি দেখুৱাইছে, ক'ত সফলতা আহিছে আৰু ক'ত এতিয়াও প্ৰশ্নৰ উত্তৰ পোৱা নাই, তাৰ এখন প্ৰাথমিক ছবি 100 দিনত স্পষ্ট হৈছে। আৰম্ভণিতেই চৰকাৰে UCC বলবৎ কৰাৰ আইন প্ৰণয়ন কৰিছে। ইয়াৰ সমান্তৰালভাৱে প্ৰশাসনিক বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত গুৰুত্ব দি 8খন নতুন সমজিলা গঠনৰ সিদ্ধান্ত লোৱা হৈছে। যুৱ কল্যাণৰ দিশত চৰকাৰে গুৰুত্ব দিছে। 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সংকল্প পত্ৰত 2 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু নিবনুৱাৰ বাবে এতিয়া মূল প্ৰশ্ন হ'ল নিযুক্তি কেতিয়া? তথ্যমতে অসমত 16 লাখ পঞ্জীয়নভুক্ত নিবনুৱা আছে। চৰকাৰৰ মতে টাস্ক ফৰ্চে খালী পদ আৰু নিয়োগৰ ৰোডমেপ নিৰ্ধাৰণ কৰাৰ পিছতহে নিযুক্তি প্ৰক্ৰিয়া আগবঢ়োৱা হ'ব। সেয়ে নতুন চৰকাৰৰ প্ৰথম 100 দিনত বৃহৎ নতুন নিযুক্তি দিয়া হোৱা নাই আৰু প্ৰশাসনিক প্ৰস্তুতি শেষ কৰি নিযুক্তি প্ৰক্ৰিয়া 2027 চনৰ পৰাহে আৰম্ভ কৰিব। যুৱ সমাজক লৈ চৰকাৰৰ আন এক বৃহৎ পদক্ষেপ হৈছে নিযুত মইনা আঁচনি। এই আঁচনিৰ সামাজিক মূল্য আছে। ছাত্ৰৰ বাবেও নিযুত বাবুৰ দৰে সহায়মূলক পদক্ষেপ আগবঢ়োৱা হৈছে, কিন্তু আঁচনিৰ সাফল্য কেৱল কিমানজনক ধন দিয়া হ'ল সেই সংখ্যাৰে জুখিব নোৱাৰি। শিক্ষাখণ্ডত ব্যক্তিগত কোচিং প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ সুৰক্ষা নিশ্চিত কৰাৰ দিশতো চৰকাৰে কেইবাটাও ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰী পৰিষদে অসম ব্যক্তিগত কোচিং প্ৰতিষ্ঠান নিয়মাৱলী 2026ত আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে। ব্যৱস্থাটো সঠিকভাৱে প্ৰয়োগ হ'লে শিক্ষাৰ্থী আৰু অভিভাৱকসকল উপকৃত হ'ব। অহা 5 বছৰত প্ৰায় 1.5 লাখ কোটি টকাৰ মূলধনী ব্যয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ পুনৰ নিৰ্মাণকো এই বৃহৎ বিনিয়োগৰ অগ্ৰাধিকাৰৰ ভিতৰত ৰখা হৈছে। কিন্তু ইয়াতেই আহে বিত্তীয় প্ৰশ্ন। কেৱল এই 100 দিনতেই ৰাজ্যৰ ধাৰৰ পৰিমাণ 7,000 কোটি টকালৈ বৃদ্ধি পাইছে। সেয়ে প্ৰশ্ন উঠিছে, চৰকাৰে আৰু কিমান দিনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব? বৃহৎ উন্নয়নমূলক ব্যয়ৰ বাবে ঋণ লোৱাটো ভুল নহয়, কিন্তু ঋণ লৈ উন্নয়ন আৰু ঋণ লৈ ঘাটি পূৰণ একে কথা নহয়। চৰকাৰে তেল আৰু গেছ অনুসন্ধান বৃদ্ধি কৰা, বিনিয়োগ আকৰ্ষণ কৰা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ সংকল্প গ্ৰহণ কৰিছে। গুৱাহাটী ছেটেলাইট চিটি প্ৰকল্পৰ বাবে 2,100 কোটি টকাৰে মাটি অধিগ্ৰহণ কৰা হ'ব। উন্নত বিমান পৰিবহণ, নগৰ সম্প্ৰসাৰণ আৰু বিনিয়োগৰ বাবে বৃহৎ আন্তঃগাঁথনিৰ প্ৰয়োজন আছে। কিন্তু ভূমি অধিগ্ৰহণ আৰু উন্নয়নেৰে প্ৰশ্নত অঞ্চল বিশেষে অসন্তুষ্টিৰো সৃষ্টি কৰিছে। চৰকাৰৰ প্ৰথম 100 দিনৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে চুবুৰীয়া ৰাজ্যৰ হৈছে সীমা বিবাদ কেন্দ্ৰ কৰি। 10 আগষ্টত ধেমাজিৰ মিংমাং অঞ্চলত অৰুণাচল প্ৰদেশৰ বন্দুকধাৰীয়ে গুলীয়াই 12জন অসমীয়াক আহত কৰিছে। 52খন গাঁৱক লৈ অসম আৰু অৰুণাচলৰ সংঘাত অব্যাহত আছে। শেহতীয়াকৈ মেঘালয়ত অসমীয়াক আক্ৰমণৰ ঘটনাৰ উদ্বেগৰ সৃষ্টি কৰিছে। এই সময়ছোৱাত চৰকাৰৰ আটাইতকৈ কঠিন পৰীক্ষা হৈছে বান। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটত বানৰ ব্যাপক ক্ষয় ক্ষতিয়ে প্ৰশাসনিক প্ৰস্তুতিৰ ওপৰত প্ৰশ্ন তুলিছে। চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালক 15,000 টকাকৈ প্ৰদান কৰি সহায় আগবঢ়াইছে। এই নগদ সহায় তাৎক্ষণিক সংকটত পৰিয়ালক সকাহ দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। কিন্তু বানৰ প্ৰশ্ন কেৱল সাহায্যৰ পৰিমাণৰ নহয়। প্ৰথম 24 ঘণ্টাত উদ্ধাৰ অভিযানক লৈ প্ৰশ্ন উত্থাপন হৈছে। শেহতীয়া বানত উদ্ধাৰ অভিযান আৰু বানৰ আগতীয়া বাৰ্তা প্ৰেৰণৰ ব্যৰ্থতাক ৰাইজে সহজভাৱে ল'ব পৰা নাই।
পূৰ্বতকৈ গুৱাহাটীৰ বান সমস্যা অধিক জটিল হৈ পৰাৰ পৰিলক্ষিত হৈছে। গুৱাহাটীৰ বান নিয়ন্ত্ৰণত চৰকাৰ সফল হ'ব পৰা নাই। এই সময়ছোৱাত মূল্যবৃদ্ধিয়ে সাধাৰণ পৰিয়ালক সমস্যাত পেলাইছে। জুবিন গাৰ্গৰ মৃত্যু কেন্দ্ৰ কৰি চলি থকা গোচৰটো চৰকাৰৰ বাবে এক অত্যন্ত সংবেদনশীল বিষয়। চৰকাৰৰ বাবে মূল দায়িত্ব হৈছে বিচাৰ মতে প্ৰমাণিক ভিত্তিক আৰু ন্যায়সংগতভাৱে আগবঢ়োৱা পৰিৱেশৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো। কাজিৰঙাক লৈও নতুন বিতৰ্কই চৰকাৰৰ সৃষ্টি কৰিছে। উন্নয়নৰ নতুন মডেল আন এটা দিশ উন্মোচন কৰিছে কাজিৰঙাৰ শেহতীয়া ঘটনাই। কাজিৰঙাৰ সংবেদনশীল অঞ্চলৰ সীমা স্থানীয় ৰাইজৰ জীৱিকাৰ প্ৰতি থকা লক্ষ্য ৰাখি হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰকৃতিপ্ৰেমীসকলৰ মতে সংবেদনশীল অঞ্চল সংকুচিত কৰিবলৈ হোটেল উদ্যোগ বৃদ্ধি হ'ব। তেতিয়া কাজিৰঙাৰ সুৰক্ষাত প্ৰভাৱ পৰিব। অসমত ভূমিৰ প্ৰশ্ন এতিয়া কেৱল ৰাজহ বিভাগৰ ফাইলৰ বিষয় হৈ থকা নাই। ইয়াৰ সৈতে খিলঞ্জীয়াৰ অস্তিত্ব, কৃষকৰ জীৱিকা, বনাঞ্চলৰ সংৰক্ষণ আৰু বিনিয়োগৰো প্ৰশ্ন জড়িত হৈ আছে। প্ৰথম 100 দিনত চৰকাৰৰ এটা শক্তি অৱশ্যে স্পষ্ট হৈছে। সিদ্ধান্ত গ্ৰহণত গতি ক্ষীপ্ৰতৰ আগবাঢ়িছে। একাধিক ক্ষেত্ৰত ক্ষীপ্ৰতাৰে সিদ্ধান্ত লোৱা হৈছে। এইটো চৰকাৰখনৰ ইতিবাচক দিশ। কিন্তু সিদ্ধান্তৰ সংখ্যা আৰু সিদ্ধান্তৰ ফলাফল একে বস্তু নহয়। এখন চৰকাৰৰ প্ৰকৃত সফলতা বিশ্লেষণ কৰা হয় ৰাইজৰ জীৱনত হোৱা পৰিৱৰ্তনেৰে। নতুন সমজিলাই মানুহক সময় বচাবনে নাই? নিযুত মইনাই ছোৱালীৰ শিক্ষা অব্যাহত ৰাখিবনে নাই? 2 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি 2027 চনৰ পৰা আৰম্ভ হৈ সময়মতে পূৰণ হ'বনে নাই? 16 লাখৰো অধিক পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশীৰ মাজত কিমানজনে চৰকাৰী নিযুক্তি লাভ কৰিব? নতুন বিনিয়োগে চাকৰি সৃষ্টি কৰিলে নে নকৰিব? 1.5 লাখ কোটি টকাৰ বিনিয়োগে বান সমস্যা হ্ৰাস কৰিলে নে নাই নকৰিব, সেয়া গুৰুত্বপূৰ্ণ হ'ব। আয় বৃদ্ধিৰ নতুন নীতিয়ে ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰিলে নে নাই সেয়াও প্ৰশ্ন উত্থাপিত হ'ব। আৰু অতিৰিক্ত ঋণৰ বোজাই ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থাক কি প্ৰভাৱ পেলাব? এই প্ৰশ্নবোৰৰ উত্তৰেই 5 বছৰৰ শেষত চৰকাৰখনৰ প্ৰকৃত মূল্যায়ন নিৰ্ধাৰণ কৰিব। জনাদেশক যদি কেৱল ৰাজনৈতিক সমৰ্থনৰ অনুমোদন বুলি গণ্য কৰা হয় তেন্তে ভুল হ'ব। জনাদেশ আচলতে অধিক দায়বদ্ধতাৰ দাবী। ৰাইজে উন্নয়ন বিচাৰে, কিন্তু উন্নয়নৰ সৈতে শান্তি আৰু বিতৰ্কহীন পৰিৱেশো বিচাৰে। ৰাইজে বৃহৎ প্ৰকল্প বিচাৰে, কিন্তু নিজৰ মাটি হেৰুৱাই নহয়। ৰাইজে বিনিয়োগ বিচাৰে, কিন্তু স্থানীয় যুৱকৰ চাকৰি নোহোৱাকৈ নহয়। ৰাইজে কাজিৰঙাৰ সংৰক্ষণ বিচাৰে, কিন্তু স্থানীয় লোকৰ জীৱিকা উপেক্ষা কৰি নহয়। ৰাইজে উন্নয়ন বিচাৰে, কিন্তু ভৱিষ্যত প্ৰজন্মৰ ওপৰত অতিৰিক্ত ঋণৰ বোজা জাপি দি নহয়। সেই অৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ 100 দিনত এতিয়াই সফল বা বিফল বুলি কোৱা কঠিন। সফলতাৰ দিশত আছে শক্তিশালী জনাদেশ, দ্ৰুত সিদ্ধান্ত গ্ৰহণ, বৃহৎ আন্তঃগাঁথনিৰ লক্ষ্য, 2 লাখ চৰকাৰী চাকৰিৰ লক্ষ্য পূৰণৰ বাবে আৰম্ভ হোৱা প্ৰশাসনিক প্ৰস্তুতি। কিন্তু অমীমাংসিত প্ৰশ্নৰ তালিকাও সৰু নহয়। বানৰ সময়ত প্ৰাৰম্ভিক সময়ত প্ৰশাসনিক ব্যৰ্থতা, মূল্যবৃদ্ধি, ভূমিৰ অধিকাৰ আদি সৰ্বশেষত এই আৰম্ভণিক ঘোষণাৰ সময় বুলি ক'ব পাৰি। এতিয়া আহিব বাস্তৱ ফলাফলৰ সময়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হাতত 5 বছৰৰ বাবে শক্তিশালী ৰাজনৈতিক জনাদেশ আছে। 102 জন বিধায়কৰ সমৰ্থনে চৰকাৰক বিধানসভাত স্থিৰতা দিছে, কিন্তু সেই স্থিৰতাই প্ৰশাসনত অধিক জবাবদিহি নিশ্চিত কৰিব লাগিব। আগন্তুক দিনত চৰকাৰৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ব, বিপুল জনসমৰ্থনক কেনেকৈ বিপুল জনকল্যাণমূলক কাৰ্যব্যৱস্থালৈ ৰূপান্তৰিত কৰা হ'ব। চৰকাৰে কিমান সূক্ষ্ম ভাৰসাম্য ৰক্ষা কৰিব পাৰে, তাৰ ওপৰতে দ্বিতীয়বাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰকৃত সফলতা নিৰ্ভৰ কৰিব। ধন্যবাদ।